ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'বলৈ ওলাইছে আৰু মেঘ ৰাশিৰ আগন্তুক মাহ কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। নতুন বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী আমাৰ বাবে কেনে হ'ব সেয়া জানিবলৈ সকলোৱে আগ্ৰহী হৈ থাকে। এই মাহটো আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে কেনেকুৱা হ'ব, আপোনাৰ ব্যৱসায় আগবাঢ়িবনে, নতুন সমস্যাৰ সন্মুখীন হ'ব লাগিব, এনে বহু চিন্তা আমাৰ মনত চলি থাকে। কিন্তু জ্যোতিষৰ সহায়ত আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বিশ্লেষণ কৰি এই মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল প্ৰস্তুত কৰা হৈছে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম পাৰিবাৰিক জীৱনৰ বিষয়ে। পাৰিবাৰিক জীৱনৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটো মেষ ৰাশিৰ লোকৰ বাবে অতি উত্তম হ'ব। দশম স্থানত সূৰ্য আৰু বুধৰ একেলগে উপস্থিতিয়ে পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰিব। ভাই ভগ্নীৰ সহযোগিতাও আপুনি লাভ কৰিব। আত্মীয় আপোনাক বহু পৰিমাণে সহায় কৰিব, যাৰ ফলত আপোনাৰ কামবোৰত সহায় লাভ কৰিব। আৰু 12 ফেব্ৰুৱাৰীৰ পিছত আপোনাৰ ভূমি সম্পৰ্কীয় বিবাদসমূহ শেষ হ'ব। কিন্তু পাৰিবাৰিক সম্পৰ্কত গুৰুত্ব দিবলৈ আপুনি কিছু কাম কৰিব লাগিব বা যত্ন কৰিব লাগিব। আৰু আপোনাৰ বয়োজ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ প্ৰতিও আপুনি গুৰুত্ব দিলে আপুনি সন্তোষজনক ফলাফল লাভ কৰিব। এতিয়া আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ বিষয়ে জানি লওঁ আহক। ব্যৱসায়ত সূৰ্য দশম স্থানত অৱস্থিত হৈ আছে আৰু আপোনাৰ বুধ গ্ৰহ তাত উপস্থিত থাকিব। আনহাতে দেৱগুৰু দ্বিতীয় স্থানত আছে। এই পৰিস্থিতিৰ বাবে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়বোৰত ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু এই মাহত ব্যৱসায়ত বিনিয়োগ কৰিলে আপুনি ইতিবাচক ফলাফলসমূহ পাই থাকিব। ট্ৰেডিং সম্পৰ্কীয় ব্যৱসায়ত জড়িত লোকসকলেও ভাল লাভ কৰিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে জড়িত হ'বলৈ কিছু তথ্য লৈ ল'ব লাগিব। নিয়োজিত লোকৰ বাবে 2025 চনৰ ফেব্ৰুৱাৰী মাহটো 12 ফেব্ৰুৱাৰীলৈকে চাকৰিত শুভ সম্ভাৱনা আছে, যাৰ বাবে তেওঁলোকৰ কামৰ শলাগ লোৱা হ'ব। কিন্তু 12 ফেব্ৰুৱাৰীৰ পিছত চাকৰিটোত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। সেয়েহে আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। এতিয়া শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত চাবলৈ গ'লে মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বিশেষ মনোযোগ দিব লাগিব, কাৰণ শনি একাদশ স্থানত অৱস্থিত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ 12 ফেব্ৰুৱাৰীৰ পিছত সূৰ্য আৰু শনিৰ সংযোগ হ'ব। সেয়েহে এই সময়খিনি অধ্যয়নত কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব। সহপাঠীৰ পৰাও আপুনি সমৰ্থন পাব। এই সময় উচ্চ শিক্ষাৰ বাবে অনুকূল আৰু কেৰিয়াৰতো ভাল লাভৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ নীতিৰ প্ৰতি মনোযোগ দিয়াৰ যত্ন কৰিব আৰু সৎ কাম কৰি যাব, যাতে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। ষষ্ঠ স্থানত থকা কেতুৱে হঠাৎ আপোনাৰ পৰিৱৰ্তন আনিবলৈ সক্ষম কৰিব। এতিয়া প্ৰেম জীৱনৰ বিষয়ে চাই লওঁ। ফেব্ৰুৱাৰী মাহত প্ৰেমৰ সম্পৰ্কৰ পৰিস্থিতি মিশ্ৰিত ফল দিব। শুক্ৰ আৰু ৰাহু একেলগে দ্বাদশ স্থানত অৱস্থিত হৈ আছে আৰু সূৰ্য নৱম স্থানত অৱস্থিত হৈ আছে। প্ৰেমিকৰ লগত ৰোমাঞ্চৰ ভাল সুযোগ পাব আৰু সংগীৰ পৰা আপুনি সমৰ্থন পাই থাকিব। 15 ফেব্ৰুৱাৰীৰ পিছত সৰু সৰু কথাত প্ৰেমিকৰ লগত বিবাদ আদিও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব আৰু নতুন সংগীৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। এতিয়া স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব চাই লওঁ আহক। ফেব্ৰুৱাৰী মাহত আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু 15 ফেব্ৰুৱাৰীৰ পিছত স্বাস্থ্যৰ কিছু উঠানমাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে, য'ত জ্বৰৰ সমস্যাও থাকিব পাৰে, সামান্য আঘাতৰ সম্ভাৱনাও থাকিব। কিন্তু যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হয়, তেনেহ'লে এই মাহত আপুনি সকাহ পোৱাৰ আশা কৰা হৈছে। গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি কিছু অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আৰু আপুনি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি ব্যায়াম আৰু যোগাসনকো অগ্ৰাধিকাৰ দিব। এই মাহৰ কাৰণে আপোনাৰ লাকি নম্বৰ হ'ব 8 আৰু লাকি কালাৰ হ'ব ৰঙা। প্ৰতিকাৰ হিচাপে এই মাহত আপুনি ভগৱান শিৱক পূজা কৰি অভিষেক কৰাৰ যত্ন কৰিব আৰু লগতে হনুমান চালিচা সদায় শুনিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ সমস্যাবোৰৰ পৰা সম্পূৰ্ণৰূপে আপুনি সকাহ পাব। কমেণ্টত আপোনালোকে ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ শুভ সময় আহি পৰিছে। ধন্যবাদ।